বিভিন্ন ঘাট আৰু প্ৰতিঘাতৰ মাজেৰে পাৰ হ'ল জুন মাহটো নহয় জানো কাৰোবাৰ বাবে ভাল আছিলে আন কাৰোবাৰ বাবে বেয়া আছিলে কিন্তু এতিয়া জুন মাহ শেষ হ'বলৈ হ'ল আৰু আৰম্ভ হ'ব নতুন এটা মাহৰ নতুন আৰম্ভণি আৰু নতুন আশা নতুন উদ্যমেৰে আমি কাম কৰিব লাগিব আমি 12টা ৰাশিৰ ৰাশিফল এই জুলাই মাহটোৰ বাবে লৈ আহিছো আহকচোন চাওঁ কোন কোন ৰাশিৰ বাবে জুলাই মাহটো অতি শুভ হ'ব আৰু কোন কেইটা ৰাশিয়ে অকণমান সাৱধানে চলিব লাগিব আজি সেই বিষয়ে কথা পাতিম আৰু মোৰ সৈতে অনুষ্ঠানটিত বহুতো কথা পাতিবলৈ এষ্ট্ৰলজাৰ হেমাং শাস্ত্ৰী আছে আপোনালোকক স্বাগতম জনাইছো গুড লাইফৰ মজিয়ালে আৰু বহুতো কথা পাতিম আহক পলম নকৰো হেমাংগদা অনুষ্ঠানটিলৈ স্বাগতম জনাইছো ধন্যবাদ হয় জুন মাহ শেষ হ'ল হয় এতিয়া জুলাই মাহৰ হয় আৰম্ভণি গতিকে জুলাই মাহটো নিশ্চয়কৈ আমাৰ দৰ্শকসকল ৰৈ আছে জানিবলৈ কেনেকুৱা হয় হ'ব গতিকে পলম নকৰো আৰম্ভ কৰো হয় প্ৰথমতে মেঘ ৰাশিৰ লোকসকলৰ দেখা গৈছে হেল্থৰ ক্ষেত্ৰত অলপ যত্ন ল'ব লাগিব কনফিডেন্স হাই থাকিব সম্পত্তিৰ ক্ষেত্ৰত ভাল ৰিলেশ্যনৰ ক্ষেত্ৰতো ভাল ষ্টেবল থাকিব ভাতৃ ভগ্নীৰ লগত ৰিলেশ্যনবিলাক ভাল থাকিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত হায়াৰ ষ্টাডিজৰ ক্ষেত্ৰত অলপমান বাধা হ'ব পাৰে এনে হায়াৰ ছেকেণ্ডেৰীলৈকে যোনে ষ্টুডেণ্টছ হয় পঢ়া শুনা কৰি আছে তেওঁলোকৰ কাৰণে ভাল থাকিব হায়াৰ ষ্টাডিজৰ ক্ষেত্ৰত অলপমান বাধা সন্মুখীন হ'ব শত্ৰুৱে অলপমান ডিষ্টাৰ্ব কৰিব পাৰে কিছুমান ক্ষেত্ৰত হয়তো কৰ্মস্থানতে হওক বা কিছুমান ক্ষেত্ৰত হয়তো শত্ৰুৱে অলপমান বাধা উৎপন্ন কৰিব পাৰে ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত ভাল ইনভেষ্টমেণ্টৰ পৰা ভাল ৰিটাৰ্ণছ আহিব ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বিবাহিত ৰিলেশ্যনে হওক বা ভাল পোৱাই হওক দুয়ো ক্ষেত্ৰতে ৰিলেশ্যনশ্বিপ ষ্টেবল থাকিব ভাল থাকিব সুখ লাভ কৰিব আৰু ভাগ্যৰ ক্ষেত্ৰত বা যোনে কৰ্ম কৰি আছে বা নতুন কৰ্মৰ কাৰণে জবৰ কাৰণে ট্ৰাই কৰিছে বা নতুন ব্যৱসায় আৰম্ভ কৰিব চেষ্টা কৰিছে তেওঁলোকৰ কাৰণেও খুব ভাল নতুন অপৰচুনিটি আহিব ট্ৰেভেলিং হ'ব পাৰে এই মাহটোত ট্ৰেভেলিঙৰ কোনো যোগাযোগো আহিব পাৰে দেখা গৈছে যে খুব ভাল আপোনাৰ এই মাহটো মেঘ ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত ভাল এতিয়া আমি যাওঁ বৃষ ৰাশিলৈ হয় বৃষ ৰাশিৰ দেখা গৈছে হেল্থ ভাল থাকিব কনফিডেন্স হাই থাকিব সম্পত্তিৰ ক্ষেত্ৰত ভাল ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো ভাল ষ্টাডিজৰ ক্ষেত্ৰত ষ্টুডেণ্টছে অলপমান বাধাৰ সন্মুখীন হ'ব উচ্চ শিক্ষাই হওক বা যিকোনো ক্ষেত্ৰতে ষ্টুডেণ্টছে অলপমান বাধাৰ সন্মুখীন হ'ব পাৰে তো অলপ চেষ্টা কৰিব লাগিব আৰু বেছি ট্ৰাই কৰিব লাগিব পঢ়া শুনাত ভাল কৰাৰ কাৰণে শত্ৰু পৰাস্ত হ'ব শত্ৰু কণ্ট্ৰলত থাকিব ইনভেষ্টমেণ্টৰ পৰা ভাল ৰিটাৰ্ণছ আহিব ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো ভাল মেৰিড লাইফৰ ক্ষেত্ৰত অলপমান আণ্ডাৰষ্টেণ্ডিংছ আনিব লাগিব চেষ্টা কৰিব লাগিব যে আণ্ডাৰষ্টেণ্ডিংছটো কণ্টিনিউ ৰখাৰ কাৰণে কৰ্মস্থানত ভাল দেখাইছে প্ৰমোশ্যনৰ কাৰণে যোনে ট্ৰাই কৰি আছে তেওঁলোকৰ হয়তো প্ৰমোশ্যন হ'ব পাৰে এই মাহটোত তেনেকুৱা এটা যোগ দেখা গৈছে বিজনেছতো যোনে নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব চেষ্টা কৰিছে বা নিজৰ ব্যৱসায়টো এক্সপাণ্ড কৰিব চেষ্টা কৰিছে তেওঁলোকৰ কাৰণে হয়তো তেনেকুৱা অপৰচুনিটিজ আহিব এই মাহটোত হয় ট্ৰেভেলিঙৰ ক্ষেত্ৰত অলপ কেয়াৰফুল থাকিব লাগিব ট্ৰেভেলিঙত অলপমান হেল্থ ইছ্যুজ পাব পাৰে আৰু বাকী দেখা গৈছে সকলো ক্ষেত্ৰতে ভাল বৃষ ৰাশিৰ লোকসকলৰ কাৰণে এবাৰ আমি পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়ো যেটো হ'ব মিথুন হয় মিথুন ৰাশিৰ লোকসকলৰ দেখা গৈছে হেল্থৰ ক্ষেত্ৰত ভাল কনফিডেন্স ঠিকে থাকিব সম্পত্তিৰ ক্ষেত্ৰতো যদি কোনোবাই প্ৰপাৰ্টি ক্ৰয় কৰিব বিচাৰিছে এই মাহটোত খুব ভাল অপৰচুনিটিজ আহিব যদি কোনোবা ফ্লেট বা মাটি সম্পত্তি ক্ৰয় কৰিব বিচাৰিছে বা কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছে তেনেহ'লেও দেখা গৈছে যে সকলো ক্ষেত্ৰতে ভাল এটা ফল লাভ কৰিব ষ্টুডেণ্টছেও ভাল ফল লাভ কৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ভাল শত্ৰু পৰাস্ত হ'ব ইনভেষ্টমেণ্টত অলপ কেয়াৰফুল থাকিব লাগিব ইনভেষ্টমেণ্টটো অলপ চিন্তা কৰি ইনভেষ্ট বা কেয়াৰফুলি ইনভেষ্ট কৰিব লাগিব ভাল পোৱা ৰিলেশ্যন ক্ষেত্ৰতো অলপমান ডিষ্টাৰ্বেঞ্চ আহিব পাৰে তো অলপ যত্ন ল'ব লাগিব যাতে লাভ ৰিলেশ্যনছবোৰ ষ্টেবল হৈ থাকে মেৰিড লাইফটো সুখৰ হ'ব কৰ্মস্থান ষ্টেবল থাকিব মিথুন ৰাশিৰ কাৰণে খুব ভাল এই মাহটো আমি আগবাঢ়িছো কৰ্কট ৰাশিলৈ হয় কৰ্কট ৰাশিৰ লোকসকলৰ দেখা গৈছে যে অলপমান হেল্থৰ যত্ন ল'ব লাগিব কনফিডেন্সটোৰ ক্ষেত্ৰতো অলপ যত্ন ল'ব লাগিব দুইটা ক্ষেত্ৰতে অলপমান যত্ন ল'ব লাগিব বিশেষকৈ লাইফ পাৰ্টনাৰৰ থ্ৰুদি যি ৰিলেশ্যনছ ক্ৰিয়েট হয় সেই ৰিলেশ্যনছবিলাকত অলপমান আণ্ডাৰষ্টেণ্ডিং ডিফাৰেঞ্চেছ আহি যাব পাৰে তো অলপমান যত্ন ল'ব লাগিব আৰু পঢ়া শুনাৰ ক্ষেত্ৰত ষ্টুডেণ্টছেও ভাল ফল লাভ কৰিব শত্ৰু কণ্ট্ৰলত থাকিব ইনভেষ্টমেণ্টছৰ পৰা ভাল ৰিটাৰ্ণছ আহিব লাভ ৰিলেশ্যনছে হওক মেৰিড ৰিলেশ্যনছে হওক ভাল থাকিব কৰ্মস্থানত এটা ষ্টেডি এটমস্ফিয়াৰ পাব এটা কেৰিয়াৰৰ পৰা এটা নেম ফেম বা এটা যে ৰেকগনিশ্যন এটা আহিব পাৰে নিজৰ কৰ্মৰ কাৰণে তেনেকুৱা এটা যোগ দেখাইছে ট্ৰেভেলিঙৰ ক্ষেত্ৰতো ভাল কৰ্কট ৰাশিৰ এই মাহটো
ভালে যাব। এইবাৰ আমি জানিম যে সিংহ ৰাশিৰ আমাৰ পৰৱৰ্তী যিটো ৰাশি হয় সিংহ ৰাশি হ'ব সিংহ ৰাশিৰ ব্যক্তিসকলৰ জুলাই মাহটো কিদৰে পাৰ হ'ব কেনেকুৱা হ'ব হয় তেওঁলোকৰ সিংহ ৰাশিৰ দেখাইছে যে আই স্থানত এটা ৰাজ্য ক্ৰিয়েট হৈছে। বাহ বঢ়িয়া হয় যদি সিংহ ৰাশিৰ লোকসকলে যদি কোনো নতুন ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে বা নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে বা যদি কোনো নতুন অপৰচুনিটি বা জবতে যদি কোনো চাকৰিৰ কাৰণে চেষ্টা কৰিছে বা বেটাৰ অপৰচুনিটিৰ কাৰণে চেষ্টা কৰিছে তেনেহ'লে ছাডেন কোনো ডেভেলপমেণ্ট ছাডেন কোনো প্ৰগ্ৰেছ হ'ব পাৰে তেখেতৰ কেৰিয়াৰত তেনেকুৱা এটা যোগ দেখাইছে। বিজনেছত হয়তো ছাডেন ফিনান্সিয়েল ডেভেলপমেণ্ট আহিব পাৰে তেনেকুৱা এটা বা ইনভেষ্টমেণ্টত ছাডেন কোনো বহুত ভাল ৰিটাৰ্ণছ আহিব পাৰে তেনেকুৱা এটা যোগ দেখাই আছে। তো বিশেষকৈ ইয়াৰ বেনিফিট ল'ব পাৰে সিংহ ৰাশিৰ লোকসকলে এই আৰু সময়খিনি এই তাৰমানে এই সময় মাহটোৰ এই বেনিফিট মাহটো ল'ব হয় পাৰে হয় বেনিফিট ল'ব পাৰে হয় আৰু বাকী হেল্থৰ ক্ষেত্ৰতে হওক বা কনফিডেন্স এইবোৰ ঠিকেই থাকিব হেল্থ ভাল থাকিব সম্পত্তিৰ ক্ষেত্ৰত ভাল হ'ব ৰিলেশ্যনছ ষ্টেডি থাকিব ভাতৃ ভগ্নীৰ লগতো ৰিলেশ্যনছ ভাল থাকিব ষ্টুডেণ্টছৰ কাৰণে এই মাহটো ভাল যাব শত্ৰু কণ্ট্ৰলত থাকিব লাভ ৰিলেশ্যনছত অলপমান হেৰি চেষ্টা কৰিব লাগিব ষ্টেডি ৰখাৰ কাৰণে লগতে মেৰিড লাইফতো অলপমান ষ্টেবল ৰখাৰ চেষ্টা কৰিব লাগিব যাতে ভাল হৈ থাকে আৰু বাকী দেখা হৈছে যে কৰ্মস্থানত যে ছাডেন ডেভেলপমেণ্টৰে যোগ দেখাইছে আৰু ট্ৰেভেলিঙৰ ক্ষেত্ৰতো খুব ভাল ট্ৰেভেলিঙৰ ক্ষেত্ৰত যে ফৰেন ট্ৰেভেলো হ'ব পাৰে বা দূৰ যাত্ৰা যিকোনো দূৰ যাত্ৰা হ'ব পাৰে তো এই সিংহ ৰাশিৰ দেখাইছে যে এই মাহটো খুব ভাল এটা যে এটা লাইফ এটা যে ছাডেন এটা চেঞ্জ এটা আনিব পাৰে এই মাহটো প্ৰগ্ৰেছ এটা আনিব পাৰে হয় এতিয়া আহো আমি জুলাই মাহটো কন্যা ৰাশিৰ ব্যক্তিসকলৰ কিদৰে পাৰ হ'ব সেয়া জানি লওঁ হয় কন্যা ৰাশিৰো দেখাই আছে যে এই মাহটোত কৰ্মস্থানত ছাডেন কোনো অপৰচুনিটি আহিব পাৰে নিউ অপৰচুনিটি আহিব পাৰে যোনে জবৰ কাৰণে ট্ৰাই কৰি আছে তেওঁলোকে যদি এই মাহটোত যদি চেষ্টা কৰে ডেফিনেটলি পজিটিভ ৰিজাল্টছ আহিব লাক ফেভাৰ হ'ব দেখাইছে যে ভাগ্যস্থানত ভাগ্যৰ অধিপতি গ্ৰহ নিজে বহি আছে তাৰমানে যিকোনো ক্ষেত্ৰতে যদি ট্ৰাই কৰে তেনেহ'লে লাক ফেভাৰ হ'ব এই মাহটোত ভাল ইণ্ডিকেশ্যন সেইটো নহয় জানো আৰু আৰ্নিংছো খুব ভাল হ'ব আৰ্নিংছ বাঢ়িব হেল্থ ভাল থাকিব কনফিডেন্স হাই থাকিব সম্পত্তিৰ ক্ষেত্ৰত ভাল প্ৰপাৰ্টিৰ ক্ষেত্ৰত ভাল ৰিলেশ্যনবিলাক ষ্টেবল থাকিব ষ্টুডেণ্টছৰ কাৰণে ভাল ইনভেষ্টমেণ্ট কিবা যদি কৰে তাতেও বেনিফিট আহিব ট্ৰেভেলিঙৰ ক্ষেত্ৰত অলপমান যত্ন ল'ব লাগিব ট্ৰেভেলিঙৰ ক্ষেত্ৰত যদি তীৰ্থ ভ্ৰমণ কৰে তেনেহ'লে খুব ভাল বাকী অন্য ক্ষেত্ৰত যদি ট্ৰেভেলিং কৰে তেনেহ'লে অলপ কেয়াৰফুলি ট্ৰেভেল কৰিব লাগিব এই ৰাশিটোৰ খুব ভাল হয় কন্যা ৰাশিৰ পিছতে পাল পৰিব তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে কেনেকুৱা আছে জুলাই মাহটো হয় তুলা ৰাশিৰ লোকসকলৰ হেল্থৰ যত্ন ল'ব লাগিব বিশেষকৈ আৰু কনফিডেন্সটো অলপমান চেষ্টা কৰিব লাগিব যে হাই ৰাখাৰ আৰু বাকী এনে সম্পত্তিৰ ক্ষেত্ৰত ভাল যদি কোনো প্ৰপাৰ্টি ক্ৰয় কৰিব বিচাৰিছে বা কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছে তেনেহ'লে পজিটিভ ৰিজাল্টছ পাব সোনকালে কমপ্লিট কৰিব পাৰিব বা কামবোৰ ভালকৈ আগবাঢ়িব ষ্টুডেণ্টছৰ কাৰণে ভাল উচ্চ শিক্ষাৰ কাৰণে যোনে চেষ্টা কৰি আছে তেওঁলোকে যদি ফৰেনত গৈ পঢ়া শুনা কৰিব চেষ্টা কৰি আছে বা দূৰত গৈ জন্মস্থানৰ পৰা দূৰত গৈ যদি পঢ়া শুনা কৰিব চেষ্টা কৰিছে তেনেহ'লে এই মাহটোত পজিটিভ কোনো নিউজ আহিব তেনেকুৱা এটা যোগ দেখাইছে আৰু শত্ৰু কণ্ট্ৰলত থাকিব ইনভেষ্টমেণ্ট যদি কৰে তেনেহ'লে তাৰ পৰা পজিটিভ ৰিজাল্টছ আহিব ভাল পোৱা লাভ ৰিলেশ্যনে হওক মেৰিড লাইফতে হওক ৰিলেশ্যনছবোৰ ষ্টেবল থাকিব ষ্টেডি থাকিব কৰ্মক্ষেত্ৰত দেখাইছে যে লাক ফেভাৰ হ'ব আৰ্নিংছ ইনক্ৰিজ হ'ব আৰ্নিংছটো বাঢ়িব প্ৰপাৰ্টিজৰ ক্ষেত্ৰত মই অলৰেডি কৈছোৱেই প্ৰপাৰ্টিজৰ ক্ষেত্ৰত ভাল আৰু তুলা ৰাশিৰ খুব ভাল এই মাহটোত হেল্থৰ ক্ষেত্ৰত খালি অলপ যত্ন ল'ব বাকী সকলো ক্ষেত্ৰতে ভাল ৰিজাল্টছ পাব এইবাৰ ৰেখা আমি আগবাঢ়ো বৃশ্চিক ৰাশিলৈ নিশ্চয় ৰৈ নাথাকোৱে বৃশ্চিক ৰাশিৰ ব্যক্তিসকল ৰৈ থাকিব নহয় হয় বৃশ্চিক ৰাশিৰ লোকসকলৰ দেখাইছে যে খুব ভাল যে কনফিডেন্স হাই থাকিব হেল্থ ভাল থাকিব সম্পত্তিৰ ক্ষেত্ৰত এটা ভাল ৰিজাল্টছ পাব ভাতৃ ভগ্নীৰ লগত ৰিলেশ্যনছ ভাল থাকিব আৰু যদি কোনো ক্ষেত্ৰত যে নিজে লিড ল'ব লাগে লিডাৰশ্বিপ কোৱালিটি এই মাহটোত দেখাইছে যে বৃশ্চিক ৰাশিসকলে লিডাৰশ্বিপ কোৱালিটিত খুব ভাল পজিটিভ ৰিজাল্টছ পাব যদি কোনো
যে এনেকুৱা হ'ব পাৰে যে স্পৰ্টছ টিম চিলেক্ট কৰি আছে, তাতে হয়তো কেপ্টেইন হুম বনাব পাৰে, হুম বা যিকোনো এটা প্ৰজেক্ট এটা হৈ আছে হুম তাতে হেড ইনচাৰ্জ বনাব পাৰে, হুম বা হয়তো তেনেকুৱা কিবা যিকোনো হুম ক্ষেত্ৰতে হুম যে তেখেতে প্ৰত্যেক এটা লিড, আচলতে প্ৰত্যেকটো হয়, ফিল্ডতে তেনেকুৱা লিড লোৱা এজন লিড এজন লোৱা এজন লাগে। লাগে কিন্তু হয় মাহটোত হুম এই মাহটোত হয়তো তেখেতে যদি লিড লয় হুম যিকোনো ক্ষেত্ৰতে, হুম তেনেহলে চাকচেছ পাব, বঢ়িয়া আৰু বঢ়িয়া তেখেতৰ লাকৰ দ্বাৰা গোটেই টিমটোৱে হুম উপকৃত হ'ব। তেনেকুৱা গতিকে এটা জব বৃশ্চিক দেখাইছে, ৰাশিৰ ব্যক্তিসকলৰ বাবে এই মাহটো খুবেই খুবেই ভাল অপৰচুনিটি থকা মাহ অপৰচুনিটি থকা মাহ। হয় হয়, হুম আৰু বাকী যিটো ষ্টুডেণ্টছৰ কাৰণেও ভাল থাকিব, হুম শত্ৰু কণ্ট্ৰলত থাকিব। ইনভেষ্টমেণ্ট যদি কৰে তাতে অলপ কেয়াৰফুলি ইনভেষ্ট কৰিব, বিশেষ লছ নহয় কিন্তু অলপ কেয়াৰফুলি ইনভেষ্ট কৰিলে ভাল। ভাল পোৱা ক্ষেত্ৰত বা মেৰিড লাইফটো ষ্টেডি থাকিব, হুম কৰ্মস্থানটো বেটাৰ হ'ব, অপৰচুনিটিজ আহিব, ট্ৰেভেলিঙৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব। এইবাৰ আমি আগবাঢ়ো আমাৰ 9 নম্বৰ ৰাশিটোলে যিটো হয়, হ'ব ধনু হয়। নহয় জানো হয় ধনু ৰাশিৰ লোকসকলৰ দেখাইছে এই মাহটো বিশেষকৈ যদি আগৰ পৰা কোনো প্লেনিং আছে যে পাৰ্টনাৰশ্বিপত কিবা হুম এটা কাম কৰিব, হুম বিজনেছ এটা আৰম্ভ কৰিব কাৰোবাৰ লাগিব, লগত যুটীয়াভাৱে যদি হয়, কিবা এটা কাম কৰাৰ বহু দিনৰ পৰা প্লেনিং চলি হয়, আছে হয়, তেতিয়াহ'লে এই মাহটো তেনেহ'লে ভাল হ'ব এই মাহটোত আগবাঢ়িব পাৰে। উম কিয় পাৰ্টনাৰশ্বিপত এই মাহটোত যিকোনো কাম আগবাঢ়িলে সেই প্ৰজেক্টটো ভাল ধৰে কমপ্লিট হ'ব, সফল তেনেকুৱা হ'ব এটা হয় সফল হ'ব, হুম তেনেকুৱা এটা যোগ দেখাইছে। হুম আৰু হেল্থ ভাল থাকিব, কনফিডেন্স হাই থাকিব, সম্পত্তিৰ ক্ষেত্ৰত ভাল ৰিজাল্টছ পাব, ভাতৃ ভগ্নীৰ ক্ষেত্ৰতো ভাতৃ ভগ্নীৰ ৰিলেশ্যনছবোৰ ষ্টেডি থাকিব, হুম শত্ৰু কণ্ট্ৰলত থাকিব, হুম ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো ভাল ৰিজাল্টছ পাব, মেৰিড লাইফ ষ্টেবল থাকিব, হুম হেপী থাকিব। হুম ভাল পোৱাৰ ক্ষেত্ৰত অলপমান যত্ন ল'ব লাগিব। কৰ্মস্থানত দেখাইছে যে নিউ অপৰচুনিটিজ আহিব পাৰে, হুম যদি আপুনি নতুন কোনো অপৰচুনিটি ট্ৰাই কৰে, হুম বা নতুন যদি কোনো জব, বেটাৰ অপৰচুনিটি জবৰ ক্ষেত্ৰত আপুনি বেটাৰ যদি জবৰ ট্ৰাই কৰে, বা যদি কোনো বিজনেছ কৰি আছে, যদি আৰু নতুন কিবা বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে বা এক্সপাণ্ড কৰিব বিচাৰিছে, তেনেহ'লে পজিটিভ ৰিজাল্টছ পাব। হুম ট্ৰেভেলিঙৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব। অভাৰঅল দেখাইছে যে এই মাহটোত ধনুৰাশিৰ কাৰণে খুবেই ভাল। হেমাংগদা এইবাৰ আমি কথা পাতিম মকৰ ৰাশিৰ হয়, ব্যক্তিসকলৰ বিষয়ে হয় কেনেকুৱা যাব জুলাই মাহটো হয়, মকৰ ৰাশিৰ লোকসকলৰ দেখা গৈছে যে হেল্থ ভাল থাকিব, কনফিডেন্স ভাল থাকিব, সম্পত্তিৰ ক্ষেত্ৰত খুব ভাল ৰিজাল্টছ পাব। যদি কোনো প্ৰপাৰ্টি ক্ৰয় কৰে তেনেহ'লেও ভাল ৰিজাল্টছ পাব। যদি কোনো ফ্লেট বা এইবোৰ ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে তাৰ পৰা বেনিফিট হ'ব। ষ্টুডেণ্টছৰ কাৰণেও ভাল, যোন ষ্টুডেণ্টছে উচ্চ শিক্ষাৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকৰ কাৰণেও পজিটিভ নিউজ আহিব হুম, এই মাহটোত। হুম, শত্ৰু কণ্ট্ৰলত থাকিব। হুম, ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো ভাল পোৱাৰ ৰিলেশ্যনৰ ক্ষেত্ৰতো দেখাইছে যে মকৰ ৰাশিৰ লোকসকলে ভাল ফল লাভ কৰিব। মেৰিড লাইফত অলপমান যত্ন ল'ব লাগিব। হুম, এই ৰাশিৰ লোকসকলে মেৰিড লাইফটো যাতে ভাল থাকে তাৰ কাৰণে অলপ যত্ন ল'ব লাগিব। কেৰিয়াৰৰ ক্ষেত্ৰত অলপ যে হাৰ্ড লেবাৰ হুম, বাঢ়িব পাৰে, হুম। যে কৰ্মস্থানত অলপমান বেছি কষ্ট অকণমান বেছি হ'ব হয়, পাৰে কষ্ট হয় বেছি হ'ব পাৰে। হুম, আৰ্নিংছতো বিজনেছতো দেখাইছে যে আৰ্নিংছটো অলপমান হাৰ্ড লেবাৰ বেছি কৰিব লাগিব হুম। পাৰে। আৰু ট্ৰেভেলিঙৰ ক্ষেত্ৰত অলপমান যত্ন ল'ব লাগিব। আমি এইবাৰ আগবাঢ়ো হেমাংগদা কুম্ভ ৰাশিলৈ হয়, হয় কুম্ভ ৰাশিৰ দেখাইছে যে স্বাস্থ্য ভালে থাকিব, কনফিডেন্স হাই থাকিব। ৰিলেশ্যনৰ ক্ষেত্ৰত কুম্ভ ৰাশি অলপমান যত্ন ল'ব লাগিব। সকলো ধৰণৰ ভাতৃ ভগ্নীৰ লগতেই হওক বা যিকোনো ৰিলেটিভছৰ লগতেই হওক, ৰিলেশ্যনছবোৰ যাতে ভাল থাকে তাৰ কাৰণে যত্ন ল'ব লাগিব। ষ্টুডেণ্টছৰ কাৰণে ভাল, ষ্টুডেণ্টছ যোনে উচ্চ শিক্ষাৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকেও বহুত ভাল অপৰচুনিটি পাব। শত্ৰু কণ্ট্ৰলত থাকিব, ইনভেষ্টমেণ্টৰ পৰা খুব ভাল ৰিজাল্টছ পাব। যদি প্ৰপাৰ্টিত ইনভেষ্ট কৰে, শ্বেয়াৰত ইনভেষ্ট কৰে, সকলো ক্ষেত্ৰতে ইনভেষ্টমেণ্টৰ পৰা ভাল ৰিজাল্টছ পাব। কৰ্মস্থানত দেখাইছে যে পদোন্নতিৰ যোগ আছে, হুম, আৰু এক্সপেন্সেছ অলপ বাঢ়িব পাৰে, হুম, তেনেকুৱা এটা যোগ আছে যে আপোনাৰ খৰচ অলপ বাঢ়িব পাৰে, কিন্তু আৰ্নিংছো একে ধৰণে আপোনাৰ বাঢ়িব, সমান্তৰালভাৱে চলি থাকিব সমান্তৰালভাৱে হয় বাঢ়িব। খৰচ যদি বাঢ়িব তেতিয়াহ'লে হয়, আপোনাৰ ইনকামো লগে লগে লগতে ইনকামো ইনকামো বাঢ়িব। পেৰেলেলি চলি থাকিব হয়, সমান্তৰালভাৱে গতিকে চিন্তাৰ কাৰণ নাই চিন্তাৰ নহয় জানো বিশেষ কাৰণ নাই। হয় আৰু ট্ৰেভেলিঙৰ ক্ষেত্ৰতো দেখাইছে যে কোনো ফৰেন ট্ৰেভেলো হ'ব পাৰে বা দূৰ যাত্ৰা হ'ব পাৰে এই হুম মাহটোত। হুম এতিয়া ৰেখা আমি আহোঁ শেষ ৰাশি, শেষৰ ৰাশিটোলৈ মীন মীন ৰাশি ৰাশিলৈ। হয় হয়, মীন ৰাশিৰ লোকসকলে এই মাহটোত হয়তো হেল্থৰ ক্ষেত্ৰতে হওক বা কনফিডেন্স বা নিজৰ কৰ্মৰ ক্ষেত্ৰতে হওক অলপমান শ্ল' প্ৰগ্ৰেছ, অলপ হুম শ্লাগিছনেছ হুম ফিল কৰিব পাৰে, হুম যে অলপ এলেহুৱা ভাৱ হ'ব হুম পাৰে, হুম বা
হয়তো কৰ্মত হয়তো যিখিনি চেষ্টা কৰি আছে সেইমতে ৰিজাল্টছবোৰ হুম, পোৱা নাই হুম, বা সেইমতে যে বিজনেছত যিমানখিনি ট্ৰাই কৰি আছে সেইমতে প্ৰফিটছ অহা নাই আহা নাই। জেনেৰেট হোৱা নাই হুম, প্ৰফিট হুম, তেনেকুৱা ক্ষেত্ৰতো নিজক মটিভেট কৰি ৰাখিব লাগিব হুম, যে নিজৰ কৰ্মটো কিয় এই মাহটোৰ শেষ ভাগত দেখাইছে যে সকলো ক্ষেত্ৰতে পজিটিভ আহি যাব কিন্তু শেষ ভাগতহে পজিটিভ হয় দেখুৱাইছে হয় তাৰে আৰম্ভণি সময়খিনিতো আপুনি হয় এলেহুৱা ভাৱ বা হয় আপুনি মানে মনটো বেয়া কৰি হয় কাম হয় নকৰিলেতো কাম নহ'ব নকৰিলে সেই উম, পজিটিভ ৰিজাল্টটো আপুনি পোৱা নাপাব নাপাব গতিকে হয় কিয় নতুন উদ্যমেৰে হয় কাম কৰিব হয় লাগিব কিয় এই ৰাশিটোত এই মাহটোত শনিৰ পূৰ্ণ প্ৰভাৱ আছে উম, আৰু শনি সদায় লাষ্টত ৰিজাল্ট দিয়ে শেষৰ ফালে প্ৰথমতে বাধা দিব শেষতহে ভাল ৰিজাল্ট দিব উম, তো সেই প্ৰথম ভাগত নিজক মটিভেট কৰি ৰাখিব লাগিব নিজৰ কৰ্মতে হওক নিজৰ হেল্থৰ ফালে হওক যিখিনি নিজক মটিভেট কৰি যেতিয়া কৰ্মত আপুনি আগবাঢ়ি যাব ডেফিনেটলি আপুনি এই মাহটোৰ লাষ্টৰ ফালে সকলো ক্ষেত্ৰতে আপুনি পজিটিভ ৰিজাল্টছ পাব বাকীবোৰ দিশত কি বাকী কি হ'ব আপুনি সম্পত্তিৰ ক্ষেত্ৰত দেখা গৈছে যে ভাল ৰিজাল্টছ পাব ভাতৃ ভগ্নীৰ লগত ৰিলেশ্যনছ ভাল থাকিব ষ্টুডেণ্টছৰ কাৰণেও ভাল হ'ব শত্ৰু কণ্ট্ৰলত থাকিব ইনভেষ্টমেণ্টবোৰ অলপমান যত্ন ল'ব লাগিব কি ইনভেষ্টমেণ্টতো অলপমান যেনেকুৱা আপুনি আশা কৰিছে তেনেকুৱা ৰিজাল্টছ নাপাবও পাৰে উম, তো এই মাহটোৰ লাষ্টৰ ফালেও ইনভেষ্টমেণ্টছবোৰ কৰিব পাৰে উম। আৰু বাকী লাভ ৰিলেশ্যনছবোৰ ষ্টেডি থাকিব মেৰিড লাইফটোও ষ্টেডি থাকিব তো অভাৰঅল দেখাইছে যে প্ৰথম লোকসকল ভাগটো অকণমান কঠিন হ'ব অকণমান কঠিন হ'ব কিন্তু শেষ ভাগত যিখিনি বাধা আছিলে সেইখিনি গোটেইখিনি অতিক্ৰম কৰি এটা ভাল ফল লাভ কৰিব গতিকে শনিদেৱৰ বিশেষ কৃপা আছে এইবাৰ এই ৰাশি এই হয় ৰাশিৰ ব্যক্তিসকলৰ হয় বাবে হয় মীন ৰাশিৰ ব্যক্তিসকলৰ মীন বাবে ৰাশিৰ গতিকে ব্যক্তিসকলৰ শনি দেৱতাই প্ৰথমতে আপোনাক বাধা দিব আৰু সেই বাধা নেওচি হয় আপুনি যদি আগবাঢ়িব পাৰে তেতিয়াহ'লে শেষৰ ফালে মানে জুলাই মাহৰ অন্তৰ ফালে হয় আপোনাক বহুত শ্ৰীবৃদ্ধি দিব আকৌ শনি দেৱতাই হয় গতিকে সেইকাৰণে অকণমান নতুন উদ্যমেৰে কাম কৰিবলৈ চেষ্টা কৰিব আগবাঢ়ি যাব নহয় জানো হেমাংগদা হয় গতিকে এয়া আছিলে আমাৰ 12টা ৰাশিৰ মুঠ ৰাশিফল আমি আশা কৰিছো আমাৰ প্ৰত্যেকগৰাকী ৰাশিৰ ব্যক্তিৰে খুব সুন্দৰকৈ জুলাই মাহটো পাৰ হয় সকলোৱে বাধা বিঘিনি অতিক্ৰম কৰি বা নেওচি নতুন উদ্যমেৰে কাম কৰি যাওক আৰু সকলোৱে সুফল পাওক শ্ৰীবৃদ্ধি পাওক আমি তাৰে কামনা কৰো নহয় হয় জানো হেমাংগদা পিছে আপোনালোকৰ যদি অনুষ্ঠানটি চাই ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে অনুষ্ঠানটি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবচোন আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব পিছে হেমাংগদা অনুষ্ঠানটিত অহাৰ বাবে ধন্যবাদ বহুখিনি কথা কোৱাৰ বাবে ময়ো ধন্যবাদ ধন্যবাদ জনাইছো হয় আপোনাকো আৰু সকলো দৰ্শকসকলকো মই বহুত বহুত ধন্যবাদ জনাইছো আজিলৈ এইখিনিতে এৰিছো ভালে কুশলে থাকিব ধন্যবাদ